অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 2 জানুৱাৰী 2026 চন। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত অৰুণোদয় আঁচনি, PM কিষাণ, চৰকাৰী ঘৰ আৰু অন্ন সেৱা লগতে দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেটা ভিডিঅ'তে আপোনালোকে চাব পাৰিব। গতিকে ভিডিঅ'টো আপোনাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। আজিৰ দিনটোৰ সকলোখিনি খবৰ আপুনি এটা ভিডিঅ'তে চাব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। শেষত এটা ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ এটা ভিডিঅ'তে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে ৰাজ্যৰ মহিলাসকলে পাব বহাগ বিহুৰ উপহাৰ। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 8,000কৈ টকা। অৰুণোদয় হিতাধিকাৰীক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰী তাৰিখে এটা বৃহৎ ঘোষণা কৰিছে আৰু এই খবৰটো আপোনালোকে সম্পূৰ্ণৰূপে চাব। ইয়াত এটা ইম্পৰ্টেণ্ট কথা আপোনালোকৰ জানিব লাগিব। অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে ভাল খবৰ। যিসকল নেকি অৰুণোদয় হিতাধিকাৰী আছে সেই মহিলাসকলৰ কাৰণে ভাল খবৰ, কাৰণ আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে যিসকল নেকি অৰুণোদয় আঁচনি পাই আছে সেইসকল মহিলাই একেলগে আপোনালোকে 8,000কৈ বহাগ বিহুৰ উপহাৰ টকা পাব। অৰ্থাৎ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে অৰুণোদয় হিতাধিকাৰীৰ বাবে নতুন বছৰত এটা উপহাৰ তেওঁ দিব আৰু এই উপহাৰটো হ'ল ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকে একেলগে 8,000কৈ টকা পাব। ফেব্ৰুৱাৰী মাহত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000কৈ টকা। প্ৰতিগৰাকী মানে যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেই প্ৰতিগৰাকী মহিলাই ফেব্ৰুৱাৰী মাহতে আপোনালোকে একেলগে 8,000কৈ টকা পাব। নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে কৰিলে এই ঘোষণা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন বৰ্ষতেই অৰুণোদয় হিতাধিকাৰীক লৈ এটা বৃহৎ ঘোষণা তেওঁ কৰা দেখা গৈছে। যিসকল নেকি অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। আচলতে তেওঁলোকে একেলগে 8,000কৈ টকা পাব আৰু এই টকা তেওঁলোকে নিশ্চয় এটা ভাল কামত ব্যৱহাৰ কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মহিলাসকলে লাভ কৰিব বহাগ বিহুৰ উপহাৰ। বহাগ বিহুৰ পূৰ্বেই লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। নতুন বৰ্ষৰ প্ৰথমটো দিনতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ ঘোষণা। অৰুণোদয় হিতাধিকাৰীক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নতুন বছৰতেই অৰ্থাৎ নতুন বছৰৰ প্ৰথম ভাগতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ভাল খবৰ দিছে। বহাগ বিহুৰ পূৰ্বেই লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে ভাল খবৰ। ফেব্ৰুৱাৰী মাহত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000কৈ টকা। ফেব্ৰুৱাৰী মাহত 20 তাৰিখে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 8,000কৈ টকা সোমাব। যিসকল নেকি এতিয়া অৰুণোদয় আঁচনি পাই আছে, যিসকল নেকি অৰুণোদয় আঁচনি আছে সেইসকলেহে তেওঁলোকৰ বেংকৰ একাউণ্টত ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা একেলগে পাব। এই খবৰটোত আৰু এটা বস্তু আপোনালোকৰ জানিব লাগিব। স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে খবৰটো যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে 20 ফেব্ৰুৱাৰীত লাভ কৰিব 8,000কৈ টকা। জানুৱাৰীত অৰুণোদয় লাভ নকৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে, অৰ্থাৎ জানুৱাৰী মাহৰ 10 তাৰিখে যি আপোনালোকৰ 1250 টকা পোৱাৰ কথা আছিল সেই 1250 টকা আপোনালোকে নাপায়। জানুৱাৰী মাহত অৰুণোদয় আঁচনি নিদিয়ে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা ভাল খবৰ দিছে যে জানুৱাৰী মাহত আপোনালোকে টকা নাপায়, কিন্তু ফেব্ৰুৱাৰী মাহত বহাগ বিহুৰ উপহাৰ হিচাপে আপোনালোকে যিসকলে নেকি অৰুণোদয় হিতাধিকাৰী আছে সেই প্ৰতিগৰাকী মহিলাই একেলগে 8,000কৈ টকা দিব। আচলতে এইটো এটা ভাল খবৰ। জানুৱাৰী মাহত টকা নাপালেও কোনো আপত্তি নাই, কিন্তু ফেব্ৰুৱাৰী মাহত আপোনালোকে একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টত ডাইৰেক্ট পাই যাব। আৰু এইটো ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ আগৰ পৰাই উল্লেখ কৰি আহিছিল যে অৰুণোদয় হিতাধিকাৰীক নতুন বছৰত এটা ডাঙৰ উপহাৰ দিব আৰু এই উপহাৰটো তেওঁ কাইলৈ অৰ্থাৎ 1 জানুৱাৰী তাৰিখে ঘোষণা কৰিছে যে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 8,000 টকা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে সোমাই যাব। এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তেওঁলোকে বহুতে হয়তো অপেক্ষা কৰি আছিল যে জানুৱাৰী মাহত তেওঁলোকে টকা পাব। এই খবৰটো হয়তো তেওঁলোকে যাতে জানিব পাৰে যে জানুৱাৰী মাহত কোনো ধৰণৰ অৰুণোদয় আঁচনি দিয়া নহয়। ফেব্ৰুৱাৰী মাহত একেলগে
8,000 টকা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় হিতাধিকাৰীৰ বেংকৰ একাউণ্টত সোমাই যাব। দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। বহুত দিনৰে পৰা ৰাজ্যৰ ছাত্ৰসকল অপেক্ষা কৰি আছিল যে তেওঁলোকৰ কাৰণে বাবু আঁচনি আনিব। অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছে বাবু আঁচনি, আৰু এই খবৰটো আপোনালোকে ভালকৈ জানিব লাগিব। আচলতে এই টকা কোনে পাব, কেতিয়া দিয়া হ'ব, কোনে কোনে পাব, কিমান টকা পাব, সবিশেষ মই আপোনালোকক স্পষ্ট ৰূপত জনাই দিবলৈ চেষ্টা কৰিম। গতিকে খবৰটো আপোনালোকে ভালকৈ চাব আৰু শেষত শ্বেয়াৰো কৰি দিব যাতে সকলোৱে ভালকৈ এই খবৰটো জানিব পাৰে। নৱবৰ্ষৰ পহিলা দিনটোতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বাবু আঁচনি, অৰ্থাৎ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত কৈ আহিছিল যে ল'ৰাসকলৰ কাৰণে তেওঁ বাবু আঁচনি আনিব, আৰু নৱবৰ্ষৰ প্ৰথমটো দিনতে অৰ্থাৎ 1 জানুৱাৰী তাৰিখে তেওঁ বাবু আঁচনি ঘোষণা কৰিছে। স্নাতক শ্ৰেণীৰ ছাত্ৰলৈ মাহে 1,000কৈ টকা দিয়া হ'ব, অৰ্থাৎ যিসকলে নেকি ডিগ্ৰী কৰি আছে, আণ্ডাৰ গ্ৰেজুৱেটত পঢ়ি আছে, BA BSc BComত পঢ়ি আছে, সেইসকল ছাত্ৰ ছাত্ৰীক প্ৰতি মাহে 1,000কৈ টকা দিয়া হ'ব, আৰু ফেব্ৰুৱাৰী মাহৰ পৰাই এই আঁচনি আৰম্ভ হ'ব। আৰু যিসকলে নেকি পষ্ট গ্ৰেজুৱেট কৰি আছে, অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী কৰি আছে, MA MSc কৰি আছে, MCom কৰি আছে, সেইসকল ছাত্ৰক প্ৰতি মাহে 2,000কৈ টকা দিয়া হ'ব। আৰু ইয়াত গুৰুত্বপূৰ্ণ পইণ্টটো আপোনালোকৰ জানিব লাগিব যে এইবাৰ অনলি BA আৰু MA ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলকহে দিয়া হ'ব। ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা এই আঁচনি আৰম্ভ কৰিব। যিসকলে নেকি ছেকেণ্ড ইয়াৰ বা থাৰ্ড ইয়াৰত পঢ়ি আছে সেইসকলে কিন্তু নাপায়। এই বছৰ ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা এই আঁচনি আৰম্ভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। বাবু আঁচনি মানে হ'ল যিসকলে নেকি ডিগ্ৰীত পঢ়ি আছে, BA BSc BCom, সেইসকলক মাহিলী 1,000কৈ টকা দিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ পৰা। আৰু যিসকলে নেকি মাষ্টাৰ ডিগ্ৰী কৰি আছে, অৰ্থাৎ MA MSc MCom কৰি আছে, সেইসকল ছাত্ৰীক নহয়, সেইসকল ছাত্ৰক মাহিলী 2,000কৈ টকা দিয়া হ'ব। আৰু এই আঁচনি অনলি ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰৰ কাৰণেহে আৰম্ভ কৰিব। ছাত্ৰীয়ে বাবু আঁচনি নাপায়, ছাত্ৰীৰ কাৰণে নিযুত মইনা আছে। ছাত্ৰৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, অৰ্থাৎ ল'ৰাসকলৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিব বাবু আঁচনি। এই আঁচনিৰ অধীনত ডিগ্ৰীত পঢ়ি থকা ছাত্ৰসকলে পাব 2,000 টকা, আৰু মাষ্টাৰ ডিগ্ৰীত পঢ়ি থকা ছাত্ৰসকলে পাব 2,000 টকা, আৰু ডিগ্ৰীত পঢ়ি থকা ছাত্ৰসকলে পাব মাত্ৰ 1,000 টকা। আৰু ফেব্ৰুৱাৰী মাহৰ পৰাই এই আঁচনি আৰম্ভ কৰিব। কি কি ডকুমেণ্টছ লাগিব আপোনালোকক কলেজ বা স্কুলৰ পৰা জনোৱা হ'ব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। চলি আছে উচ্ছেদ অভিযান। আগন্তুক 5 বছৰত বাংলাদেশীৰ বিৰুদ্ধে চলিব বৃহৎ পুছবেক একশ্যন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষতে এটা গুৰুত্বপূৰ্ণ খবৰ দিছে যে আগন্তুক 5 বছৰত বাংলাদেশীৰ বিৰুদ্ধে চলিব বৃহৎ পুছবেক একশ্যন। আগন্তুক 5 বছৰত বাংলাদেশীৰ বিৰুদ্ধে চলিব বৃহৎ পুছবেক একশ্যন। অহা 5 বছৰত অসমৰ পৰা সৰ্বাধিক হাৰত বিতৰণ কৰা হ'ব বিদেশীক। 10ৰ পৰা 15,000 বিদেশীক কৰা হ'ব পুছবেক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ প্ৰথমটো দিনতে এটা বৃহৎ ঘোষণা কৰা দেখা গৈছে। যোৱা 5 বছৰত বিদেশীৰ বিৰুদ্ধে চৰকাৰে চলাইছিল উচ্ছেদ অভিযান। বেদখলকাৰীৰ হাতত থকা প্ৰতিটুকুৰা মাটিৰ ভূমি কৰা হৈছিল বেদখলমুক্ত। অসমক বাংলাদেশৰ সৈতে প্ৰত্যাৱৰ্তন চুক্তিৰ প্ৰয়োজন নাই। অহা 5 বছৰত চৰকাৰে কেৱল পুছবেক কৰিব। নৱবৰ্ষৰ আৰম্ভণিতে বাংলাদেশীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ সিদ্ধান্ত। 10ৰ পৰা 15,000 বিদেশীক কৰা হ'ব পুছবেক। নৱবৰ্ষৰ আৰম্ভণিতেই বাংলাদেশীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ সিদ্ধান্ত। অহা 5 বছৰত চৰকাৰে কেৱল পুছবেক কৰিব। অসমক বাংলাদেশৰ সৈতে প্ৰত্যাৱৰ্তন চুক্তিৰ প্ৰয়োজন নাই। বেদখলকাৰীৰ হাতত থকা প্ৰতিটুকুৰা চৰকাৰী ভূমি কৰা হৈছিল বেদখলমুক্ত। যোৱা 5 বছৰত বিদেশীক বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাইছিল উচ্ছেদ অভিযান। বেদখলকাৰীৰ হাতত থকা প্ৰতিটুকুৰা চৰকাৰী ভূমি কৰা হৈছিল বেদখলমুক্ত। অসমক বাংলাদেশৰ সৈতে প্ৰত্যাৱৰ্তন চুক্তিৰ কোনো প্ৰয়োজন নাই। অহা 5 বছৰত চৰকাৰে কেৱল পুছবেক কৰিব। নৱবৰ্ষৰ আৰম্ভণিতে বাংলাদেশৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ সিদ্ধান্ত। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰস্তুত PMAৰ নতুন হিতাধিকাৰীৰ তালিকা। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ।
কোনে চৰকাৰী ঘৰ পাব, আপুনি পাবনে নাই, মই সবিশেষ আজিৰ এই ভিডিঅ'ত অনলাইনত আপোনালোকক ডাইৰেক্ট দেখুৱাই দিম। আপুনি কেনেকৈ চেক কৰিব। আপোনাৰ তাত যদি PMAY যিটো আইডি আছে, সেই আইডিটো যদি আছে আপোনাৰ তাত, তেনেহ'লে আপুনি ডাইৰেক্ট কেনেকৈ চেক কৰিব পাৰিব মোবাইলত আপুনি ঘৰ পাবনে নাই বা কেতিয়া পাব, কিমান টকা পাব, সবিশেষ মই আপোনালোকক অনলাইনত ডাইৰেক্ট দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আপোনালোকৰ গুগলটো অ'পেন কৰি ল'ব লাগিব বা ক্ৰম ব্ৰাউজাৰটো আপোনালোকৰ প্ৰথমতে অ'পেন কৰি ল'ব লাগিব। মই স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে, মই অ'পেন কৰি আছোঁ। প্ৰথমতে আপোনালোকে স্ক্ৰীনত হয়তো দেখা পাইছে গুগল বা আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰাৰ পাছত আপোনালোকে চাৰ্চ কৰিব PMAYG.gov.in। PMAYG গ্ৰামীণ যিটো ৱেবছাইট আছে, সেই ৱেবছাইটত আপোনালোকে অহাৰ পাছত আপোনালোকে এনেকুৱা ধৰণৰ অপশ্যন দেখা পাব, য'ত আপোনালোকে হয়তো দেখা পাইছে স্ক্ৰীনত যে ষ্টেক হোল্ডাৰ নামৰ এটা অপশ্যন আপোনালোকে ইয়াত দেখা পাব। এই ষ্টেক হোল্ডাৰত আপোনালোকে ক্লিক কৰাৰ পাছত ষ্টেক হোল্ডাৰ্ছত আপোনালোকে ক্লিক কৰাৰ পাছত প্ৰথম যিটো লিংক দেখা পাব, ইয়াত হয়তো আপোনালোকে দেখা পাইছে IAYPMAYG বেনিফিচিয়াৰী। এই অপশ্যনত আপোনালোকে ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ এটা অপশ্যন আপোনালোকে ইয়াত দেখা পাব, য'ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকৰ এণ্টাৰ কৰিব লাগিব। ইয়াত হয়তো আপোনালোকে দেখা পাইছে, মই আপোনালোকক দেখুৱাই দিব বিচাৰোঁ। ইয়াত আপোনাৰ কি কৰিব লাগিব, প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ মানে আপোনাৰ ঘৰৰ যিটো আইডি আছে, আইডি নম্বৰ হয়তো আপোনালোকে ব্লক বা পঞ্চায়তৰ পৰা সংগ্ৰহ কৰিছে, সেই আইডি নম্বৰটো আপোনাৰ ইয়াত কি কৰিব লাগিব, এণ্টাৰ কৰিব লাগিব। কৰাৰ পাছত এই ছাইডত যদি আপোনালোকে কেপচা কোড দেখা পাইছে 96A1D5, ইয়াত বেলেগ বেলেগ আহিব পাৰে, আপোনাৰ কাৰণে বেলেগ হ'ব, মোৰ কাৰণে বেলেগ হ'ব। যিটো আহে ছেম আপোনালোকৰ টাইপ কেপচাত আপোনালোকৰ এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছত আপুনি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ডিটেইলছ আছে, আপোনাৰ ডিটেইলছ আহি যাব। আপুনি কোন পঞ্চায়তৰ মানুহ, আপোনাৰ নাম কি, আপোনাৰ ঘৰৰ আইডি কি, কেতিয়া আপোনাৰ ঘৰটো চেংচন হৈছিল, কেতিয়া যিটো কিং হৈছিল, চব ডিটেইলছ আপোনালোকে দেখা পাব। প্ৰথমতে আপোনাৰ এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো সংগ্ৰহ কৰিব লাগিব। মেইন কথাটো হ'ল আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে নে নাই আপুনি কমেণ্টছ কৰি জনাওক। যদি আছে তেনেহ'লে ষ্টেক হোল্ডাৰ্ছত গৈ আপুনি প্ৰথম লিংকটোত ক্লিক কৰি এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত এণ্টাৰ কৰাৰ পাছত আপুনি কেপচা কোডটো ইয়াত বহাই দিব। কেপচা কোডটো বহাই দিয়াৰ লগে লগে আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। কৰি দিয়াৰ পাছতে আপোনাৰ ডিটেইলছখিনি আহি যাব আৰু তাত আপোনালোকে হাউচ ষ্টেটাছ বুলি এটা অপশ্যন পাব আপোনাৰ ডিটেইলছত। সেই হাউচ ষ্টেটাছত যদি আপোনাৰ ঘৰটো চেংচন হৈ আছে, তেনেহ'লে আপুনি চিন্তিত হ'ব নালাগে। অতি সোনকালে অৰ্থাৎ নতুন বছৰতে আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। আৰু যদি চেংচন হৈ থকা নাই, তেনেহ'লে কিন্তু আপুনি ঘৰ পোৱাত অলপ পলম হ'ব। আপোনাৰ ঘৰটো প্ৰথমতে চেংচন হ'ব লাগিব। চেংচন নহ'লে কিন্তু আপুনি চৰকাৰী ঘৰ নাপায় বা দেৰি হ'ব। গতিকে যদি চৰকাৰী ঘৰৰ আইডি আছে, নিশ্চয় আপুনি চৰকাৰী ঘৰ পাব, কিন্তু অলপ দেৰি হ'ব। সেইকাৰণে আপুনি ইয়াত চেক কৰি চাব যে আপোনাৰ ঘৰটো প্ৰথমতে চেংচন হৈছে নে নাই। মই আপোনালোকক দেখুৱাই দিছোঁ যে কোনে কোনে ঘৰ পাব। ইয়াত আহি আপোনালোকে চেক কৰিব পাৰিব, বেলেগ ক'তো যোৱাৰ দৰকাৰ নাই। চৰকাৰী অফিচিয়েল ৱেবছাইট আছে, এই অফিচিয়েল ৱেবছাইটত আহি আপুনি ডাইৰেক্ট চেক কৰিব পাৰিব। গতিকে আপুনি ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত ভিজিট কৰক আৰু ইয়াত আহি আপুনি চেক কৰি চাওক আপোনাৰ ঘৰটো চেংচন হৈছে নে নাই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নৱবৰ্ষতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। নৱবৰ্ষতে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। যদি আপোনাৰ এতিয়ালৈকে KYCটো আপডেট কৰা নাই বা আপুনি বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰা নাই বা আপুনি লেণ্ড ছেডিং কৰা নাই, তেনেহ'লে অতি সোনকালেই কৰাই লওক, কাৰণ নৱবৰ্ষতে PM কিষাণৰ 22 নং কিস্তিৰ ধন সোমাবলৈ গৈ আছে। নৱবৰ্ষত যিহেতু বহুখিনি আঁচনি চৰকাৰৰ তৰফৰ পৰা ৰিলিজ কৰা হ'ব আৰু সেই পৰিপ্ৰেক্ষিতত নৱবৰ্ষতে 22 নং কিস্তিৰ ধন চৰকাৰে ৰিলিজ কৰিব। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়ে কৰি লওক আপুনি KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন আৰু নতুন বছৰতে কৃষকসকলে PM কিষাণৰ যি 22 নং কিস্তি আছে, সেই 22 নং কিস্তিৰ ধন পাবলৈ সক্ষম হ'ব। আপুনি সাজু হৈ যাওক। আপোনাৰ KYC আপডেট যদি কৰা নাই আপুনি কৰি লওক। লেণ্ড ছেডিং যদি কৰোৱা নাই তেনেহ'লে কৰি লওক। আৰু আপুনি PM কিষাণৰ যিটো আইডি আছে, সেই আইডিটো দি আপুনি চেক কৰি চাওক আপোনাৰ চব বস্তু ঠিক আছে নে নাই। যদি ঠিক আছে তেনেহ'লে আপুনি অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা PM কিষাণৰ 22 নং কিস্তিৰ যি 2000 টকা আছে, সেই 2000 টকা পাবলৈ সক্ষম হ'ব।
নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁওবুঢ়াৰ বাবে আহিবলাত কঠোৰ নিৰ্দেশনা ৰাইজৰ পৰা 1 টকা ল'লেও পৰিব বিপদত সময়তে কাৰ্যালয়লৈ নহা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁওবুঢ়াৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা ৰাইজৰ পৰা 1 টকা ল'লেও পৰিব বিপদত সময়তে কাৰ্যালয়লৈ নহা কৰ্মচাৰীও পৰিব বিপদত ঘৰৰ মানুহ আনিব নোৱাৰিব অফিচলৈ অফিচৰ কামত আনিব নোৱাৰিব প্ৰতিভা শ্ৰমিক সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়ত অফিচত জনতাৰ কাম কাজত সদস্যই নিজেই কৰি দিব লাগিব পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব যদি এনে কৰিছে দিয়ক আপুনি অভিযোগ তৎক্ষণাৎ চৰকাৰে ল'ব ব্যৱস্থা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ ঘোষণা পঞ্চায়তৰ সদস্য গাঁওবুঢ়া আৰু মণ্ডলক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডাঙৰ ঘোষণা কৰিছে তেওঁ উল্লেখ কৰিছে যে যদি কোনোবাই এনেকুৱা ধৰণৰ কাম কৰিছে স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ আৰু স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব যদি এনে কৰিছে তেনেহ'লে আপুনি অভিযোগ দিয়ক তৎক্ষণাৎ চৰকাৰে ব্যৱস্থা ল'ব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডাঙৰ মন্তব্য কৰিছে আজিৰ এই ভিডিঅ'টোত এইখিনি খবৰেই আছিল খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে একেলগে এই গোটেইখিনি খবৰ সকলোৱে চাব পাৰে বহুখিনি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হৈছে গতিকে খবৰখিনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট